নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰানিং ষ্টাৰ্ট হৈ গ'ল। এইটো নগাঁও ডিষ্ট্ৰিক্টৰ ফিল্ড হয়। তাতে আজিৰ পৰা ৰানিং ষ্টাৰ্ট হ'ল। এতিয়া গাইজ ৰানিংটো আপোনালোকে চাই আছে। মাজতে মই কথা এটা ক'ব খুজিছোঁ আপোনালোকক। ইয়াৰে মাজতে আমাৰ এজনী ছোৱালী অলপ আগত গৈ পেলাই এপাক মাৰাৰ পিছত মানে বেহুচ হৈ যায়। সেইটো কাৰণে মানে ফুল ভিডিঅ'টো মই দিব পৰা নাই আপোনাক, চাব পাৰিছে। এতিয়া ৰানিংটো ষ্টাৰ্টহে হ'ল, এপাক ষ্টাৰ্ট হ'ল। ছেকেণ্ড পাকতে চাব পাৰিব আপোনালোকে এজনী ছোৱালী বেহুচ হৈ পেলাই পৰি যায় গাইজ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। স্পীডটো চাব পাৰিছে, মানে পূৰা মানে বেছি স্পীড দিয়া নাই, মানে টানিছে যেন তেনেকৈ টানিছে। তাৰপিছৰ পাকত মানে অলপ স্পীডটো বঢ়াব তেনেকৈ মানে দিছে। ফাৰ্ষ্টৰ পৰা মানে বেছি জোৰ দিয়া নাই। মোটামুটি ইমান হেৰিও হোৱা নাই, 10 মিনিটত মানে হেৰি হ'ব, এপাক কমপ্লিট হ'ব। 10 মিনিট নালাগিব প্ৰথম দুজনীৰ, 10 মিনিট নোপোৱাকৈ এপাক কমপ্লিট হৈ যাব। এক মিনিট 9 ছেকেণ্ড লাগিছে এজনী, ফাৰ্ষ্টজনীৰ 1 মিনিট 9 ছেকেণ্ড লাগিছে। ভালে টানিছে, টানাটো ঠিকে আছে, মোটামুটি ভালে হৈ আছে। এইটো গ্ৰুপত চাগে বহুতজনী পাছ কৰিব, গম নাপাওঁ। এতিয়া আপোনালোকে চাই থাকক। আৰু মানে মাজতে মানে সেইটোৱে অকণ পিছৰ পৰা মাজৰ পৰা এজনী ছোৱালী যেতিয়া বেহুচ হৈ পেলাই পৰি যায়, তেতিয়া মানে অকণ হেৰি হৈ যায়। পৰিলে সেইটো চাব পাৰিছে। অকণ জুম কৰি আপোনালোকক দেখুৱাই দিওঁ। সেইটো চাগে এজনী ছোৱালী পৰি গ'ল। পুলিচে এতিয়া হেৰি কৰি আছে, তেখেতক ট্ৰেকটোৰ পৰা উতৰাই আছে, ভিতৰলৈ টানি পেলাই নি আছে। আপোনালোকে চাওকচোন, ভালকৈ ধ্যান কৰিলে চাব পাৰিব। ভিতৰৰ ফালে টানি পেলাই এই আৰু এজন দৌৰি পেলাই আহি আছে তেখেতক হেৰি কৰি হেল্প কৰিবলৈ। ছোৱালীজনী পৰি গ'ল। যিকেইজনৰ মানে ইণ্টাৰভিউ আছে এতিয়াও হোৱা নাই, ধৰক আজিৰ পৰা ষ্টাৰ্টহে হ'ল। কালি জেনেৰেলৰ আছে, কালি ৰাতিপুৱা জেনেৰেলৰ ষ্টাৰ্ট হ'ব। তেখেতসকলৰ 3 তাৰিখ আছিলে, এতিয়া মানে পিছুৱাই দিলে, 6 তাৰিখ পেলালে জেনেৰেলৰ। আৰু যিকেইজনৰ হেৰি তাৰিখ আছিলে আপোনাৰ এইটো কি কয় 4 তাৰিখ আছিলে, তেখেতসকলৰ 23 তাৰিখে পেলালে। তো তেখেতসকল চবকে কৈছোঁ আপোনালোকক, মানে চবেই জোৰ দিব লাগিব, ভালকৈ এতিয়াৰ পৰা হেৰি কৰিব লাগিব, নহ'লে আপোনালোকে চাবই পাইছে তেখেতে কেনেকৈ মানে পৰি গ'ল। ধৰি পেলাই ভিতৰৰ ফালে নি আছে। প্ৰথম দুজনী মানে ভালে মাৰিছে, এক্সিলেণ্ট মাৰিব নোৱাৰিলেও চাগে 7 মিনিটত সোমাই যাব প্ৰথম দুজনী।